নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডিজৰ ইউটিউব চেনেললৈ। যিহেতু DME নন টেকনিকেল গ্ৰেড 3 আৰু আসাম পুলিচ ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ। অন্য এটা নতুন ভিডিঅ' লৈ আজি আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ সকলোৰে প্ৰিপাৰেশ্যন ভাল ধৰণে হৈ আছে। তো আহক আৰু এটা নতুন MCQ কিছুমান লৈ প্ৰিপাৰেশ্যনটো আৰম্ভ কৰোঁ আৰু মক টেষ্ট হিচাপে আপোনালোকে এই কুৱেশ্যনখিনি ল'ব আৰু কিমান শুদ্ধ কৰিব পাৰিছে নিজে চাব। ঠিক আছে, আৰু পোনপ্ৰথমবাৰৰ বাবে যদি চেনেলটো কোনোবাই চাই আছে সেইটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইব এটা লাইকে আমাক যথেষ্ট উৎসাহিত কৰে আৰু নতুন নতুন কণ্টেণ্ট দি থাকিবৰ কাৰণে। কাৰণ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যে কোচিং ল'ব নোৱাৰে, সৰু সৰু কিবা কাম কৰি আছে গুৱাহাটীত। তেওঁলোকৰ সহায় হোৱাৰ কাৰণে এই ভিডিঅ'বিলাক বনাই থকা হৈছে, অলপ হ'লেও তেওঁলোকৰ সহায় হয়। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটোৰে সৈতে আজিৰ ছেশ্যনটো আৰম্ভ কৰোঁ। তো প্ৰথমটো কুৱেশ্যন সুধিছে যে দ্য হটেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম। এইটো এটা আপোনাৰ জিঅ'গ্ৰাফি কুৱেশ্যন, চাইন্স হিচাপেও ল'ব পাৰে, চাইন্সতো এনেকুৱা। দ্য হটেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম কোনটো হ'ব? চেটাৰ্ণ, মাৰ্কিউৰী, ভেনাছ নে জুপিটাৰ? ইয়াৰে শুদ্ধ উত্তৰ আপোনাৰ ভেনাছ। শুক্ৰ গ্ৰহ হৈছে গৰম গ্ৰহ। ঠিক আছে, নাইট ষ্টাৰ, ইভিনিং ষ্টাৰ, নাইট ষ্টাৰ ইভিনিং ষ্টাৰ হিচাপেও আমি ভেনাছ শুক্ৰ গ্ৰহক জানো। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট হেজ মেক্সিমাম নাম্বাৰ অফ নেচাৰেল মুন? কোনটো গ্ৰহৰ মেক্সিমাম আছে মুন? আমাৰ যেনেকৈ পৃথিৱীৰ আছে এটা, ঠিক তেনেদৰে কাৰ আছে সকলোতকৈ বেছি? জুপিটাৰ, চেটাৰ্ণ, নেপচুন, নান অফ দি এবভ? কোনটো অপশ্যন হ'ব? নিজে কৰিবলৈ চেষ্টা কৰক। তো শুদ্ধ উত্তৰটো হ'ব চেটাৰ্ণ, শনি। শনি গ্ৰহৰ তাতকৈ বেছি হেৰি আছে, নেচাৰেল মুন আছে। কিমান আছে? 146। এই সংখ্যাটো মনত ৰাখিব, 146টা আছে। নেক্সট কুৱেশ্যন, ৱৰ্ল্ড লাৰ্জেষ্ট হট ডিজাৰ্ট ইন দি ৱৰ্ল্ড ইজ? গৰম মৰুভূমি কোনখন? গোবি, চাহাৰা, কালাহাৰী নে থৰ? বিশ্বৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব আপোনাৰ চাহাৰা। চাহাৰা সকলোতকৈ ডাঙৰ গৰম মৰুভূমি। তাৰপিছত আৰু এইটো বস্তু চাব, কোনখন মৰুভূমি কোন ঠাইত আছে, বা সেই বস্তুখিনিও আহে কেতিয়াবা কুৱেশ্যন, গতিকে সেইখিনি বস্তু চাব। গোবি মৰুভূমি ক'ত আছে? চাইনা, কিবা মংগোলিয়া, এনেকুৱা ধৰণৰ। কালাহাৰী ক'ত আছে? থৰ আমাৰ ৰাজস্থানত আছে। এই কণ্ডিশ্যনখিনিও চাই থ'ব।
এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে। ঠিক আছে, নেক্সট সুধিছে হুইচ অফ দি ফলোইং ইজ নট এ ইনাৰ প্লেনেট। আমাৰ সৌৰজগতত 8টা গ্ৰহ তাক ইনাৰ আৰু আউটাৰ ভাগ কৰা হৈছে। তো ইয়াতে সুধিছে হুইচ অফ দ্য ফলোইং ইজ নট ইনাৰ নহয়, কোনটো? জুপিটাৰ, মাৰ্কিউৰি, আৰ্থ, ভেনাছ। প্ৰথমে আপোনালোকে জানি ল'ব লাগিব ইনাৰ প্লেনেট কি। ইনাৰ প্লেনেট হ'ল মাৰ্কুৰী হয়, আৰ্থ হয়, ভিনাছ হয়, তাৰপিছত মাৰ্চ হয়। এতিয়া গমে পালে যে এইকেইটা যদি ইনাৰ হয়, আউটাৰ কোন হ'ব? জুপিটাৰ। তো ৰাইট এনচাৰ আপোনাৰ জুপিটাৰ। ঠিক আছে, হুইচ অফ দি ফলোইং ইজ কল্ড ৰুফ অফ ৱৰ্ল্ড। পৃথিৱীৰ মুধচ বুলি কাক কোৱা হয়? পামিৰ, হিমালয়া, মাউণ্ট এভাৰেষ্ট নে নন অফ দি এবাভ? এইবিলাক ইজি কুৱেশ্যন। শুদ্ধ অপশ্যন পামিৰ প্লেটো। নেক্সট কুৱেশ্যন, গোবি ডিজাৰ্ট চিটুৱেটেড হুইচ কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। কোনখন মহাদেশত আছে গোবি মৰুভূমি? মই কৈছিলোঁ অলপ চাইনা বা মংগোলিয়া গোবি মৰুভূমি আছে। তো এতিয়া সুধিছে কণ্টিনেণ্ট কোনখন হ'ব? এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা নে চাউথ আমেৰিকা? এইটো এটা কুৱেশ্যন। তো এনেকুৱা কুৱেশ্যনো আহিব পাৰে। তো আৰু শুদ্ধ অপশ্যনটো হ'ব আমাৰ এছিয়া মহাদেশত আছে। আফ্ৰিকাত কি আছে এনেকুৱা চাব, নৰ্থ আমেৰিকাত কি আছে, চাউথ আমেৰিকাত কি আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা বনিব। নেক্সট, অল থ্ৰী লাইন্স আৰ পাছ থ্ৰু হুইচ কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড। তিনিটা লাইন, অল থ্ৰী লাইন্স অৰ্থাৎ আমি ইমাজিনেৰী লাইন আছে নহয়, সেই লাইনকেইটাৰ কথা কৈছে। পৃথিৱীক ভাগ কৰিছে এছিয়া, আফ্ৰিকা, নৰ্থ আমেৰিকা নে অষ্ট্ৰেলিয়া। অৰ্থাৎ ইমাজিনেৰী লাইনকেইটা হৈছে আমাৰ ট্ৰপিক অফ কেঞ্চাৰ, ট্ৰপিক অফ কেঞ্চাৰ, ইকুৱেটৰ আৰু ইপিনে ট্ৰপিক অফ কেপ্ৰিকন। এই তিনিডাল লাইন আছে। আমাৰ এইটো গোলক তিনিটা ইমাজিনেৰী লাইন আছে। মাজত আছে আমাৰ ইকুৱেটৰ, ওপৰত হৈছে ট্ৰপিক অফ কেঞ্চাৰ আৰু কেপ্ৰিকন যোনটো দক্ষিণ ফালে আছে, দক্ষিণ গোলাৰ্ধৰ পিনে। তো কোনখন মহাদেশক চুই যায়? এটা শুদ্ধ অপশ্যন যায়, এইটো হ'ব আফ্ৰিকা মহাদেশক তিনিওটা ইমাজিনেৰী লাইনে চুই যায়। ঠিক আছে, তো এনেকুৱা ধৰণৰ কুৱেশ্যনখিনি চাব লাগিব। ট্ৰপিক অফ কেপ্ৰিকনে অকল কোনখন মহাদেশক চুই যায়? অষ্ট্ৰেলিয়াক চুই যায়, অষ্ট্ৰেলিয়া মহাদেশক। এনেকুৱা ইম্পৰ্টেণ্ট বস্তুখিনি চাই ল'ব। নেক্সট কুৱেশ্যন, ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডিজাৰ্ট মৰুভূমি কোনখন সুধিছে? আণ্টাৰ্কটিকা, চাহাৰা, থৰ নে গোবি? তো ইয়াতে এটা কনফিউজন হ'ব পাৰে, চবে চাহাৰা মাৰি দিব, চাহাৰা নামাৰিব অপশ্যন থাকিলে। ৱৰ্ল্ড লাৰ্জেষ্ট ডিজাৰ্ট বুলি কৈছে, যাৰ লাৰ্জেষ্ট হৈছে আমাৰ এণ্টাৰ্কটিকা হয়। চাহাৰা হট ডিজাৰ্ট, লাৰ্জেষ্ট। এই বস্তুখিনি চাই কিনে আৰু যদি অপশ্যনত এণ্টাৰ্কটিকা নাথাকে, চাহাৰা থাকে, তেতিয়াহ'লে চাহাৰা দিলে শুদ্ধ হৈ যাব। ঠিক আছে, ৱৰ্ল্ড লাৰ্জেষ্ট কোল্ড ডিজাৰ্ট ঠাণ্ডা হ'লেও আণ্টাৰ্কটিকা, গোবি আমাৰ এটা মানে আৰ্কটিক। ইয়াৰে শুদ্ধ আণ্টাৰ্কটিকাই হ'ব। অপশ্যন চাই পিনে আপুনি হেৰি কৰিব লাগিব। কোল্ড ডিজাৰ্টটো আণ্টাৰ্কটিকা, কোল্ড লাৰ্জেষ্ট সুধিছে।
Assam shares about এতিয়া অসমৰ কিছুমান কোৱেশ্যন Assam shares about what percentage of the country's landmass গোটেই কাণ্ট্ৰিৰ কিমান শতাংশ অসমে আগুৰি আছে 3.4%, 2.4%, 4.4%, 5.2%. এর শুদ্ধ অপশন হ'ব 2.4% মাটি কালি অসমে আগুৰি আছে ঠিক আছে Next, where is ozone layer located? Ozone layer ক'ত লগায়? Troposphere, mesosphere, stratosphere, নে thermosphere? ইয়াৰ শুদ্ধ অপশ্যন অপশ্যনটো হ'ব stratosphere. Next, the Arctic Circle is located. Arctic Circle ক'ত আছে? Western Hemisphere, Southern Hemisphere, Northern, Eastern Hemisphere. Arctic দুটা আছে এটা Arctic আৰু উত্তৰ গোলাৰ্ধৰ দক্ষিণ গোলাৰ্ধ আৰ্কটিকটো আছে আমাৰ গতিকে আৰ্কটিক চাৰ্কেল বুলি ক'লে আমাৰ এই পৃথিৱীখনৰ এইটো এটা ভাগ এইটো হ'ল নৰ্থ সাউথ গতিকে আৰ্কটিকটো আছে ইয়াতে নৰ্থ পল গতিকে এটা নৰ্থাৰ্ণ হেমিস্ফিয়াৰ হ'ব আচলতে এইটো যেনেকৈ ইকুৱেটৰ এইটো নৰ্থ ছাইড আৰু সাউথ ছাইড গতিকে অপশ্যন দিব এতিয়া আৰ্কটিক চাৰ্কেল এইখিনিত গ্ৰীণলেণ্ড আছে তো এইটো শুদ্ধ হ'ব নৰ্থাৰ্ণ হেমিস্ফিয়াৰত পৰিব আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰত থাকিব হেৰি এণ্টাৰ্কটিকটো হেৰি চাউথ পল আৰু মনত ৰাখিব আৰু আৰ্কটিক চাৰ্কেলটো হৈছে নৰ্থ হেমিস্ফিয়াৰ ঠিক আছে 0 degree imaginary latitude longitude line is also known 0 degree imaginary longitude line is also known কি বুলি জানা যায় 0 degree tropic of Cancer tropic of Capricorn main meridian none of the above ইয়াৰে শুদ্ধ অপশ্যন হ'ব এইটো মেইন মেৰিডিয়ান বুলি জানো আমি 0 ডিগ্ৰী লংগিটিউড পৃথিৱীখনক যেনেকৈ এনেকৈ ভাগ কৰা থাকে এনে লংগিটিউড সেইটো 0 ডিগ্ৰী এডাল আছে সেইডালক মেইন বুলি কয় যিটো সময় নিৰ্ধাৰণ কৰা ঠিক আছে নেক্সট পপুলেশ্যন ৱাইজ লাৰ্জেষ্ট ষ্টেট অফ নৰ্থ ইষ্ট পপুলেশ্যন হিচাপে আমাৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি নৰ্থ ইষ্টৰ ষ্টেটখন আসাম ত্ৰিপুৰা মেঘালয় নে মিজোৰাম শুদ্ধ অপশ্যন আসাম 3.21 crore আছে 3.21 ঠিক আছে Next question, how many countries is sharing international boundary with Assam? অসমৰ ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কেইখন আছে 4খন 2খন 3খন নে 6খন ইয়াৰে শুদ্ধ অপশ্যন হ'ব 2খন উত্তৰত আছে ভূটান আৰু ইপিনে বাংলাদেশ Bhutan and Bangladesh, 2খন international boundary. Next, area-wise largest state of Northeast. Northeast's largest state Assam, Arunachal, Manipur, Mizoram. শুদ্ধ অপশ্যন অৰুণাচল প্ৰদেশ এৰিয়া হিচাপে ঠিক আছে What is the total length of Brahmaputra river in Assam? অসমত কিমান লেংথ হ'ব ব্ৰহ্মপুত্ৰ 500 কিলোমিটাৰ 625 কিলোমিটাৰ নে 725 কিলোমিটাৰ 800 কিলোমিটাৰ শুদ্ধ উত্তৰটো হ'ব 725 কিলোমিটাৰ
ইন বাংলাদেশ, হোৱাট ইজ দ্য নেম অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ? বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জানা? লুইত, যমুনা, মেঘনা নে সৰস্বতী? অপশ্যন শুদ্ধ হ'ব যমুনা। How many World Heritage Site in Assam? অসমত কেইখন হেৰিটেজ চাইট আছে? 4খন, 3খন, 2খন নে এখন? টোটেল 3খন হৈছে এতিয়া। কি কি? কাজিৰঙা, মানাস আৰু চৰাইদেউ মৈদাম, এই 3খন আছে, মনত ৰাখিব এইখিনি। The first capital of Ahom Kingdom was established at আহোম কিংডম ক'ত স্থাপন কৰিছে? চৰাইঘাট, নগাঁও, চৰাইদেউ নে গোৱালপাৰা? লগতে ক'লোৱে মই চৰাইদেউ আহোমত প্ৰথম হেৰি কৰিছিল। গতিকে এতিয়া চৰাইদেউ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে মৈদামখিনিক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপেও স্বীকৃতি দিছে। গুৰুত্বপূৰ্ণ। নেক্সট, ৰংঘৰ ৱাজ বুইল্ড বাই, ৰংঘৰ কোনে বনাইছিল? ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ নে শিৱসিংহ? ৰংঘৰ বনাইছিলে ৰুদ্ৰসিংহ, মনত ৰাখিব। Which town of Assam is known as the city of eternal romance? প্ৰেমৰ চহৰ বুলি অসমক কোনখন কয়? গুৱাহাটীক, তেজপুৰক, গোৱালঘাট নে মৰিগাঁও? এইটো শুদ্ধ অপশ্যন হ'ব তেজপুৰ। কিয়? উষা আৰু অনিৰুদ্ধৰ কাৰণে প্ৰেমৰ চহৰ বুলি কয়। The Assam Day is celebrated on 2nd December, 18th December, 17th December, 16th December. Assam Day. অসম দিৱস কাৰ কাৰণে মনা হয় জানেনে? আৰু ডেটটো হ'ল 2 ডিচেম্বৰ। চাওলুং চুকাফাৰ অসমলৈ অহাৰ এই দিনটোকে অসম দিৱস হিচাপে পালন কৰা হয়। তেওঁ পাটকাই পৰ্বত পাৰ হৈ আহি অসমত আহিছিল ব্ৰহ্মপুত্ৰত ভেলীত। ঠিক আছে, চুকাফাৰ কাৰণে এই 2 ডিচেম্বৰ দিনটোক অসম দিৱস হিচাপে পালন কৰা হয়। মনত ৰাখি থ'ব, দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন বিটুইন ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড হুইচ ওৱান অফ দ্য ফলোইং? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া আৰু কাৰ মাজত হৈছিল? ইয়াণ্ডাবু সন্ধি। আৰু ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল জনাওক, কোনে জানে কৰিবলৈ চেষ্টা কৰক। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু কাৰ মাজত? আহোম কিংডম, চুতীয়া কিংডম নে কাছাৰী কিংডম নে কিং অফ বাৰ্মা? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু এইটো শুদ্ধ শব্দ কিং অফ বাৰ্মা। বাৰ্মা ব্ৰহ্মদেশ যিটো তেওঁলোকৰ ৰজা, তেওঁলোককে মাজতে এতিয়া বৰ্তমান ম্যানমাৰ বুলি জানো, মাজতে এই চুক্তি হৈছিল ইণ্ডিয়া আৰু ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কিং অফ বাৰ্মাৰ মাজত হৈছিলে 1826। এই ডেটটো মনত ৰাখিব। ঠিক আছে। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দি আছামিজ মেগাজিন? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দ চন্দ্ৰ আগৰৱালা নে চন্দ্ৰ কুমাৰ আগৰৱালা? অসম পুলিচৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন, বিশেষকৈ চবে জানি থোৱাটো ভাল। ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব? জোনাকীৰ সম্পাদক প্ৰথম জোনাকীৰ সম্পাদক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা, মনত ৰাখিব। নেক্সট, হুইচ ওৱান অফ দি ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে? অসমৰ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি সুধিছে? জীৱনৰ বাতৰি,
ৰামনৱমী, ৰামধেনু, none of the above. এখন ইম্পৰ্টেণ্ট ৰামনৱমী। ফাষ্ট মডাৰ্ণ আছামিজ প্লে। মনত ৰাখিব। যদি ভিডিঅ'ৰ কুৱেশ্যনবিলাক ভাল পাই আছে আপোনালোকে, তো প্লিজ এবাৰ লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। Next, to under which article of Jammu and Kashmir state was accorded special status? Article 369, Article 370, Article 371, Article 372. Under which article the Jammu and Kashmir state was accorded special status দিছিল? আমি সকলোৱে জানো এইটো Article 370 কথা। তো মই ইয়াৰে শুদ্ধ অপশ্যন। The coin rupiah was first issued by কোনে ব্যৱহাৰ কৰিছিল ৰুপিয়া? শ্বেৰ শাহ ছুৰী, আলাউদ্দিন খিলজী, আকবৰ নে মহম্মদ বিন তুগলক? শুদ্ধ অপশ্যন শ্বেৰ শাহ ছুৰী। মনত ৰাখিব। Which musical instrument is called as the queen of musical instrument? ৰাণী বুলি কোৱা হয় মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ। ভায়লিন, ফ্লুট, বীণা নে চেনাই? তো সকলোৱে জনা বস্তু বীণা, কুইন বুলি জনা যায় আমাৰ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক, যোনে আগন্তুক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। আৰু লগতে মোৰ চেনেলটো প্লিজ ফ'ল' কৰি ৰাখিব, নতুন নতুন ভিডিঅ' পাবলৈ, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো এইটো @NMB Study Set। তো আজিলৈকে এৰিছোঁ, আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। ধন্যবাদ। জয় আই অসম।